ঐতিহাসিক অসম আন্দোলনৰ ফলশ্ৰুতিত তেজপুৰ বিশ্ববিদ্যালয়ৰ জন্ম হৈছিল এই কথা আপোনালোকে সকলোৱে জানে আৰু অসম চৰকাৰৰ যিটো অসম চুক্তি বিভাগ আছে সেই বিভাগৰ আপোনালোকে ৱেবছাইটত যদি চাই তেতিয়া আপোনালোকে সকলোৱে দেখিব যে তাতো স্পষ্টকৈ লিখা আছে যে অসমৰ আৰ্থ সামাজিক উন্নয়ন তাৰ লগে লগে শিক্ষাৰ নতুন নতুন দিশ উন্মোচিত কৰি অসমৰ ভাষা কৃষ্টি সংস্কৃতিৰ সামগ্ৰিক উন্নয়ন আৰু উত্তৰণৰ কাৰণে অসম চুক্তিৰ ফলশ্ৰুতিত এখন বিশ্ববিদ্যালয় প্ৰতিষ্ঠা কৰা হৈছে এখন তেজপুৰ বিশ্ববিদ্যালয় আৰু এখন বৰাক উপত্যকাত অসম বিশ্ববিদ্যালয় এই দুয়োখন বিশ্ববিদ্যালয় অসম চুক্তিৰ ফসল আৰু সেইকাৰণে এই বিশ্ববিদ্যালয়খনত যেতিয়াই এটা বিষয় আমি দেখা পাওঁ কিছু সমস্যা প্ৰত্যাহ্বান আৰু জটিলতাৰ যেতিয়াই মুখামুখি হয় তেতিয়াই আমি ভাবোঁ যে এইটো আমাৰ দায়িত্ব আৰু আমিও আজি ৰাজনীতিলৈ অহাৰ আগত সদৌ অসম ছাত্ৰ সন্থাৰ দৰে এটা ছাত্ৰ সংগঠনৰ দায়িত্বত আছিলোঁ সাধাৰণ সম্পাদকৰ দায়িত্বত আছিলোঁ গতিকে এইটো এটা সময়ৰ আহ্বান বুলি আমি ক'ব খোজোঁ যে তেজপুৰ বিশ্ববিদ্যালয়ৰ এটা ভয়াৱহ এক অচলাৱস্থা চলি আছে যোৱা 22 ছেপ্টেম্বৰৰ পৰাই বিশ্ববিদ্যালয়ৰ যিগৰাকী উপাচাৰ্য শম্ভুনাথ সিং তেওঁ নিজৰ কাৰ্যালয়ত নাই তেওঁ ছুটি লৈ আছে বা তেজপুৰ বিশ্ববিদ্যালয়ৰ যিটো তেওঁলোকৰ প্ৰশাসনিক ব্যৱস্থাৰ মাজত তেওঁ নাই আনকি তেওঁৰ যিগৰাকী ব্যক্তিগত সচিব সেইগৰাকীও সেই দিনটোৰ পৰা উপস্থিত নাই অনুপস্থিত হৈ আছে এই গোটেই কথাটোৰ লগত বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰ কাৰ্যালয় বন্ধ হৈ আছে প্ৰশাসনিক কাম কাজ স্তব্ধ হৈ আছে তাৰ লগে লগে ছাত্ৰ ছাত্ৰীসকলে আন্দোলনমুখৰ পৰিৱেশ এটা গঢ়ি তুলিছে শিক্ষক সংস্থায়ো আন্দোলনত জঁপিয়াই পৰিছে একাংশ শিক্ষকো তেওঁলোকে তেওঁলোকৰ যিটো দায়িত্ব সেই দায়িত্বৰ পৰা আঁতৰি আছে আনকি কৰ্মচাৰীসকলো একাংশ কৰ্মচাৰীও আন্দোলনত জঁপিয়াই পৰাৰ লগে লগে এটা অৰাজক পৰিস্থিতি সৃষ্টি হৈছে একেবাৰে গুৰিয়ালহীন অচলাৱস্থাৰ সৃষ্টি হৈছে বিশ্ববিদ্যালয়খনত গতিকে তেনে প্ৰেক্ষাপটত আমি এই বিষয়টো অহাৰ লগে লগে আমি ভাবোঁ যে এইটো অতি গুৰুত্বপূৰ্ণ বিষয় 22 ছেপ্টেম্বৰৰ পৰা আজি নৱেম্বৰৰ 6 তাৰিখলৈকে ইমান দীঘলীয়া পৰিক্ৰমা এখন বিশ্ববিদ্যালয় য'ত স্নাতকোত্তৰ শিক্ষা কাৰিকৰী শিক্ষা গৱেষণা এমফিল PhD পষ্টডক আৰু পৃথিৱীৰ বিভিন্ন প্ৰান্তৰ পৰা গৱেষকসকল তালৈ আহে গতিকে তেনেকুৱা এখন বিশ্ববিদ্যালয়ৰ এই যিটো অচলাৱস্থা এই অচলাৱস্থাৰ কাৰণে জগৰীয়া কোন আজিলৈকে চৰকাৰ নিমাত কিয় এইখন বিশ্ববিদ্যালয়ৰ আচাৰ্যই কিয় এই গোটেই বিষয়টোক লৈ তেওঁ মধ্যস্থতা কৰা নাই বা এই বিষয়টোক লৈ হস্তক্ষেপ কৰা নাই এই পৰিস্থিতি কেনেকৈ উদ্ভৱ হ'ল আপোনালোকে সকলোৱে নিশ্চয় জানে যেতিয়া আমাৰ জনগণৰ অতি প্ৰিয় জনতাৰ শিল্পী আমাৰ জাতীয় আৱেগ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যু হোৱাৰ লগে লগে মহাপ্ৰয়াণৰ পাছত তেজপুৰ বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে তেখেতসকলে শ্ৰদ্ধাঞ্জলি জনাবৰ কাৰণে বিশ্ববিদ্যালয়ৰ উপাচাৰ্য শম্ভুনাথ সিঙক তেওঁলোকে অনুমতি বিচাৰিছিলে বিশ্ববিদ্যালয়ৰ উপাচাৰ্যগৰাকীয়ে অনুমতি নিদিয়াৰ পাছত আনকি বিশ্ববিদ্যালয় কৰ্তৃপক্ষও নিজা উদ্যোগত তেওঁলোকে যি প্ৰশাসনিকভাৱে বা তেওঁলোকে আনুষ্ঠানিকভাৱে জুবিন গাৰ্গ ডাঙৰীয়াক যিটো সন্মান জনাব লাগে শ্ৰদ্ধাঞ্জলি জনাব লাগে সেই কামো নকৰিলে আৰু ছাত্ৰ ছাত্ৰীসকলে কৰিব বিচৰা গোটেই কথা বতৰাবোৰক বাধা দিলে এই দিনটোৰ পৰাই এটা আন্দোলনমুখী পৰিৱেশ এটা সৃষ্টি হৈছে এতিয়া আচলতে এই বিশ্ববিদ্যালয়খনত এনেকুৱা ধৰণৰ কথা বতৰাবোৰ কিয় হৈ আছে আপোনালোকে যদি চাই যে অসমৰ অতি গুৰুত্বপূৰ্ণ যিবোৰ বিশ্ববিদ্যালয় আছে আমি বহু দিনৰ পৰা কৈ আহিছিলোঁ যে বিশ্ববিদ্যালয়সমূহত যিসমূহ উপাচাৰ্য আছে সেই উপাচাৰ্যসমূহৰ নিযুক্তি সম্পূৰ্ণ ৰাজনৈতিক এটা নিযুক্তি প্ৰক্ৰিয়াৰে চলি আছে ৰাজনৈতিক নিযুক্তি হৈছে দ্বিতীয়তে যিসকলৰ লগত RSSৰ সম্পৰ্ক থকা যিসকল ব্যক্তি তেনেকুৱা ব্যক্তিক বিশ্ববিদ্যালয়সমূহত নিযুক্তি দিছে আমি কৈছিলোঁ যে বিশ্ববিদ্যালয়ৰ যিটো স্বতন্ত্ৰতা তেওঁলোকৰ মুক্ত চিন্তা ফ্ৰী থিংকিং এইটোৱে হৈ গ'ল বিশ্ববিদ্যালয়সমূহৰ শক্তি আৰু সৌন্দৰ্য সমগ্ৰ পৃথিৱীৰ যিসমূহ কেপিটেলিষ্ট যিসমূহ দেশ তাতো বিভিন্ন মতবাদৰ বিভিন্ন আদৰ্শৰ বিভিন্ন দৰ্শনৰ ছাত্ৰ আৰু শিক্ষকে তাত পাঠদান কৰে বা তাত তেওঁলোকে গৱেষণা কৰে গতিকে আমেৰিকাৰ হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়
ইংলেণ্ডৰ অক্সফৰ্ড বিশ্ববিদ্যালয় বা কেম্ব্ৰিজতো আপোনালোকে দেখিব যে তাত যদি কেপিটেলিষ্ট মানসিকতাৰ কোনোবা যদি ব্যক্তি আছে, তাত আকৌ বাওঁপন্থী ভাৱাদৰ্শৰ কোনোবা এগৰাকী মানুহেও তাত তেওঁ অধ্যাপনা কৰিছে বা তেওঁ ছাত্ৰ ছাত্ৰী হিচাপে তাত আছে। গতিকে ইয়াত এই যে যিটো অতি অবিজ্ঞানসন্মত, মানে বিজ্ঞানসন্মত নোহোৱা এটা মানসিকতা, বিজ্ঞানসন্মত মানসিকতাৰ বিৰোধী এটা চিন্তা, অগণতান্ত্ৰিক চিন্তা এটা জাপি দিব খোজা হৈছে অসমৰ। আপোনালোকে চাব যে বাহিৰৰ পৰা অহা মানুহ, আছাম ছায়েন্স এণ্ড টেকন'লজি ইউনিভাৰ্চিটি আছটো বুলি যাক কয়, তাত প্ৰফেচাৰ নৰেন্দ্ৰ এছ চৌধুৰী, তেওঁ মহাৰাষ্ট্ৰৰ পৰা আহিছে। তাৰপাছত অনিৰুদ্ধ স্পৰ্টছ ইউনিভাৰ্চিটিৰ প্ৰফেচাৰ জয়প্ৰকাশ বাৰ্মা, তেওঁ উত্তৰ প্ৰদেশৰ পৰা আহিছে। বড়োলেণ্ড বিশ্ববিদ্যালয়ত প্ৰফেচাৰ লাইচিৰাম লাডু সিং, তেওঁ মণিপুৰৰ পৰা আহিছে। আছাম ইউনিভাৰ্চিটি শিলচৰৰ প্ৰফেচাৰ ৰাজীৱ মোহন পান্থ, তেওঁ উত্তৰ প্ৰদেশৰ। আৰু তেজপুৰ বিশ্ববিদ্যালয়ৰ প্ৰফেচাৰ শম্ভুনাথ সিং, তেওঁ বিহাৰৰ। আৰু এখন বিশ্ববিদ্যালয়টো আছে বাহিৰৰ, 15খন বিশ্ববিদ্যালয়ৰ 6খনতে বাহিৰৰ পৰা মানুহ আহি ইয়াত তেওঁলোকে উপাচাৰ্যৰ দায়িত্ব লৈছে। আমি এই কথা নকওঁ যে বাহিৰৰ পৰা কোনোবা অধ্যাপক বা অধ্যাপিকা আহিব নালাগে, আহিব, কিন্তু বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰ দৰে দায়িত্ব ল'ব পৰা মানুহ অসমত নাই নেকি? আৰু বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ল'বলৈ হয় তেওঁলোকক মানে RSSৰ আশীৰ্বাদ ধন্য, বিজেপিৰ আশীৰ্বাদ ধন্য হ'ব লাগিব, এনেকুৱাও কোনো কথা নাই। গতিকে এই যিটো অবিজ্ঞানসন্মত তেওঁলোকৰ কচৰৎ, এই কচৰতৰ আমি তীব্ৰ বিৰোধী। এতিয়া আমাৰ মনলৈ প্ৰশ্ন আহিছে, শম্ভুনাথ সিঙে জুবিনদাৰ প্ৰতি যিটো শ্ৰদ্ধাঞ্জলি ছাত্ৰ ছাত্ৰীসকলে জনাব খুজিছিলে, আপোনালোকে সকলোৱে জানে যে অসমতে নহয়, দেশতে নহয়, সমগ্ৰ পৃথিৱীৰ সকলো প্ৰান্ততে জুবিনদাৰ মহাপ্ৰয়াণৰ পিছত এটা ব্যাপক আলোড়ন সৃষ্টি কৰিছে। সাংঘাতিক পৃথিৱীজোৰা ব্যাপক চৰ্চা হৈছে। BBC, CNN, যিসকলে আমেৰিকান সংগীতৰ লগত জড়িত হৈ থকা স্বনামধন্য ব্যক্তিসকলেও বহু কথা কৈছে, বহু বিশ্লেষণ কৰিছে। দেশৰো যিসকল সাংস্কৃতিক জগতৰ লগত জড়িত হৈ থকা, সংবাদ জগতৰ লগত জড়িত হৈ থকা বহু ব্যক্তিয়ে বিভিন্ন বিষয় উত্থাপন কৰিছে, শ্ৰদ্ধা জনাইছে, বহু বিশ্লেষণাত্মকভাৱে বহু বিষয়বোৰ উত্থাপন কৰিছে। গতিকে এই যে আলোচনা আৰু শ্ৰদ্ধাঞ্জলি, এই দুয়োটা কাম সমগ্ৰ পৃথিৱীত হৈ থকাৰ পিছতো তেজপুৰ বিশ্ববিদ্যালয়ে কিয় নিদিলে? নিদিয়াৰ কাৰণ RSS অসন্তুষ্ট হ'ব বুলি। RSS অসন্তুষ্ট হ'ব কাৰণেই শম্ভুনাথ সিঙে জুবিনদাক শ্ৰদ্ধাঞ্জলি জনোৱা কথাটো বাধা দিলে নেকি? জুবিনদাই কৈ থকা যিটো তেওঁৰ যিটো দৰ্শন, তেওঁৰ যিটো আদৰ্শ, মোৰ কোনো ধৰ্ম নাই, মোৰ কোনো জাতি নাই, মোৰ কোনো ভগৱান নাই, এটা অতি শক্তিশালী মানৱতাবাদী যিটো দৰ্শন আৰু আদৰ্শ, সেই আদৰ্শৰ প্ৰতি ভয় খাই বা RSSৰ ৰোষত পৰিব লাগিব বুলিয়েই হয়তো শম্ভুনাথ সিঙে এই কামটো নকৰিলে, যাৰ ফলত ব্যাপক জনৰোষৰ বলি হৈছে। এতিয়া বিভিন্ন কথা বতৰা আহিছে, আপোনালোকে জানি আচৰিত হ'ব, যোৱা 2টা বিত্তীয় বৰ্ষত 4 কোটিতকৈ বেছি টকাৰ কিতাপ কিনিছে, 4 কোটিৰ পৰা 5.5 কোটি টকাৰ কিতাপ। ইমান কিতাপ কিনাৰ পাছতো যিখন বিশ্ববিদ্যালয়ে অসম চুক্তি সম্পৰ্কীয় ৱেবছাইটত লিখা আছে অসমৰ সংস্কৃতি, ভাষা, অসমৰ ঐতিহ্য, ছাত্ৰ ছাত্ৰীসকলৰ আশা, তেওঁলোকৰ সামগ্ৰিক উন্নয়ন, শিক্ষা, গৱেষণাৰ উন্নয়নৰ কথা কৈছে, কিন্তু এখনো অসমীয়া গ্ৰন্থ এই 4 কোটিতকৈ বেছি টকাত যি গ্ৰন্থ কিনিছে কিনা নাই। কিনিছে দিল্লীৰ পৰা অনা কোনোবা 4টা কোম্পানীক দি দিছে, ব্যৱসায়িক গোষ্ঠী দি দিছে। অসমত থকা কোনো প্ৰকাশন গোষ্ঠী, অসমত থকা কোনো অসমীয়া কিতাপটো কিনাই নাই, ইয়াৰ থলুৱা ব্যৱসায়িকো কোনো ধৰণৰ সুযোগ দিয়া নাই। এতিয়া আমি যোৱা 22 ছেপ্টেম্বৰ যেতিয়া বিশ্ববিদ্যালয়ৰ উপাচাৰ্যগৰাকী ইয়াৰ পৰা অন্তৰ্ধান হ'ল, আমি 26 তাৰিখে 26 ছেপ্টেম্বৰত অসমৰ মাননীয় ৰাজ্যপাল তথা বিশ্ববিদ্যালয়ৰ আচাৰ্য লক্ষ্মণ প্ৰসাদ আচাৰ্য ডাঙৰীয়াক স্মাৰক পত্ৰ দি গোটেই বিষয়টো তেওঁ হস্তক্ষেপ কৰিবৰ কাৰণে, গোটেই বিষয়টোত যাতে গোটেই বিদ্যায়তনিক পৰিৱেশটো যাতে ঘূৰি আহে, গৱেষণাৰ গোটেই পৰিৱেশটো যাতে ঘূৰি আহে, তাৰ কাৰণে তেওঁক হস্তক্ষেপ কৰিবৰ কাৰণে দাবী উত্থাপন কৰিছিলোঁ। কিন্তু আমি দেখিছোঁ যে ৰাজ্যপালগৰাকীয়েও কোনো ধৰণৰ সক্ৰিয় দায়িত্ব পালন কৰা নাই। গতিকে এইটো অতি গুৰুত্বপূৰ্ণ। অসমৰ শিক্ষা, অসমৰ শৈক্ষিক, বিদ্যায়তনিক আৰু গৱেষণাৰ ভৱিষ্যতৰ কাৰণে এখন বিশ্ববিদ্যালয় এমাহতকৈ বেছি অচলাৱস্থা হৈ থাকিব, এটা আনৰেষ্ট হৈ থাকিব, গুৰিয়ালহীন এটা পৰিৱেশ হৈ থাকিব, অৰাজক পৰিৱেশ হৈ থাকিব। অসমৰ মুখ্যমন্ত্ৰীয়ে ইয়াৰ কোনো ব্যৱস্থা গ্ৰহণ নকৰিব, ৰাজ্যপালে কোনো ব্যৱস্থা গ্ৰহণ নকৰিব, কেনেকুৱা ধৰণৰ কথা? গতিকে আমি আজি এই বিষয়টো
আমি পুনৰ উত্থাপন কৰিছোঁ। ৰাজ্যপাল ডাঙৰীয়াক আহ্বান জনাইছোঁ যে আপোনাক আমি 26 তাৰিখে স্মাৰক পত্ৰ দিছিলোঁ, বহুত দেৰি হৈ গৈছে, তাৎক্ষণিকভাৱে পদক্ষেপ গ্ৰহণ কৰক আৰু ছাত্ৰসকলৰ লগত কথা পাতক। ছাত্ৰ ছাত্ৰীসকলৰ লগত ছাত্ৰ ছাত্ৰীসকলেই এটা শিক্ষা ব্যৱস্থা বা এটা শিক্ষানুষ্ঠানৰ মূল কেন্দ্ৰ। তেওঁলোকক বাদ দি কেতিয়াও কোনো বিশ্ববিদ্যালয়ৰ তেওঁলোকৰ চিন্তা, তেওঁলোকৰ আদৰ্শ, তেওঁলোকৰ চেতনা, তেওঁলোকে কি বিচাৰে তাক আপোনালোকে স্বৈৰতান্ত্ৰিক মানসিকতাৰে বাধা দিব নোৱাৰিব। তেওঁলোকৰ কথা শুনক, আলোচনা কৰক আৰু এই যিবোৰ প্ৰশ্ন উত্থাপন কৰিছে এইবোৰ নাইকিয়া কৰিবৰ কাৰণে বা এতিয়া ব্যাপক দুৰ্নীতি, কেলেংকাৰী, স্বজন তোষণৰ ব্যাপক অভিযোগ আহিছে, এইবোৰো পুংখানুপুংখভাৱে পৰ্যবেক্ষণ কৰি তদন্ত কৰি যেতিয়ালৈকে বিষয়টো নিষ্পত্তি নহয় শম্ভুনাথ সিঙক প্ৰয়োজন সাপেক্ষে বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰ আসনৰ পৰা অঁতৰাই ৰাখিবলৈ আমি দাবী উত্থাপন কৰিছোঁ। হয়, সেইটো কথা আপোনালোকে ঠিকেই কৈছে। গুৱাহাটী বিশ্ববিদ্যালয়, ডিব্ৰুগড় বিশ্ববিদ্যালয়, তেজপুৰ আৰু অসম বিশ্ববিদ্যালয়, মূলতঃ এইকেইখন বিশ্ববিদ্যালয়ত আমি দেখিছোঁ যে যেতিয়া এটা পৰিৱেশ, এটা পৰিস্থিতিৰ উদ্ভৱ হয়, সেইটো নিয়ন্ত্ৰণ কৰিবৰ কাৰণে যিটো সক্ৰিয়তা আচাৰ্যৰ দৰকাৰ, চেঞ্চেলৰৰ দৰকাৰ, সেইটো নাই কৰা। আৰু আচাৰ্যগৰাকীয়ে কিছুমান এনেকুৱা ধৰণৰ সাম্প্ৰদায়িক কিছুমান ব্যক্তি আহি বিভিন্ন ধৰণৰ বক্তব্য আগবঢ়ায়। তাত আহি বিভিন্ন ধৰণৰ সাম্প্ৰদায়িকতাৰ বিষবাস্প মেলিবৰ কাৰণে বিশ্ববিদ্যালয়ৰ নিচিনা এটা অনুষ্ঠান, য'ত এটা বিশ্বজনীন আবেদন য'ত থাকে, তাত এটা ফ্ৰী থিংকিং, স্বতন্ত্ৰতা থকা এটা অনুষ্ঠানত বিভিন্ন ব্যক্তি, বিভিন্ন সাম্প্ৰদায়িক শক্তি, বিভিন্ন সাম্প্ৰদায়িক অনুষ্ঠানৰ পৰা আহি মানুহে বক্তব্য দি যাব আৰু বিশ্ববিদ্যালয়ৰ উপাচাৰ্যগৰাকীয়ে তাৰ পৃষ্ঠপোষকতা কৰি থাকিব। এইটো কেতিয়াও হ'ব নোৱাৰে। আৰু এইটো ভাবোঁ যে এনেকুৱা ধৰণৰ পক্ষপাতদুষ্ট আচৰণৰ পৰা আচাৰ্যগৰাকীও দূৰত থাকক, তাৰ লগে লগে বিশ্ববিদ্যালয়ৰ উপাচাৰ্যসকলেও দূৰত থাকক। কাৰণ এবাৰ এটা শিক্ষা ব্যৱস্থা ধ্বংস হৈ গ'লে এইটো দশক জোৰা ইয়াৰ প্ৰভাৱ থাকে। এবাৰ শিক্ষা ব্যৱস্থা এখন বিশ্ববিদ্যালয়ৰ ধ্বংস হৈ যোৱা মানে বহু দশকৰ ছাত্ৰ ছাত্ৰীসকলৰ ওপৰত প্ৰভাৱ পৰে, তাৰমানে এটা সভ্যতাৰ ওপৰত প্ৰভাৱ পৰে। গতিকে বিশ্ববিদ্যালয়ৰ যিটো শৈক্ষিক পৰিৱেশ, ভাল বৈজ্ঞানিক আৰু গৱেষণাৰ যিটো পৰিৱেশ, এইটো ধৰি ৰখাটো সকলোৰে মৌলিক দায়িত্ব। কাৰণ গোটেই সমাজৰ শিক্ষা, স্বাস্থ্য, বিজ্ঞান প্ৰযুক্তিবিদ্যা, অৰ্থনীতি, সমাজ, ইয়াৰ বিভিন্ন ভাষা, সংস্কৃতি, ঐতিহ্য, পৰম্পৰা, ইতিহাস, সকলো কথা বিশ্ববিদ্যালয়ত সঞ্চিত হৈ থাকে। বিশ্ববিদ্যালয়ৰ শিক্ষাৰ ওপৰত নিৰ্ভৰ কৰে, শিক্ষা গৱেষণাৰ ওপৰত নিৰ্ভৰ কৰে। নহয়, এইটোতো অত্যন্ত দুৰ্ভাগ্যজনক কথা। চাওক, আমাৰ বিশ্ববিদ্যালয়কেইখনত উপাচাৰ্য হ'ব পৰা বহুত তেনেকুৱা বিদ্বান শিক্ষাবিদ আছে, বহুত শিক্ষাৰ লগত জড়িত, শিক্ষাৰ প্ৰশাসনৰ লগত জড়িত হৈ থকা ব্যক্তি হয় অসমৰ বিশ্ববিদ্যালয়সমূহত আছে, নহ'লে ভাৰতবৰ্ষৰ বিভিন্ন বিশ্ববিদ্যালয়ৰ লগত আছে, নতুবা পৃথিৱীৰ বিভিন্ন প্ৰান্তত আছে। এটা সময়ত আমাৰ বিশ্ববিদ্যালয়সমূহৰ উপাচাৰ্য হ'বলৈ অসমত সেনেকুৱা ধৰণৰ গুণগতভাৱে, বিদ্যাতনিকভাৱে সক্ষমতা থকা মানুহ নাছিলে। কিন্তু এতিয়া আমাৰ যিসকল বিদ্যাতনিকভাৱে আগবঢ়া ব্যক্তি, তেওঁলোকে বহু বিশ্ববিদ্যালয়, বহু গৱেষণা প্ৰতিষ্ঠান, বহু আন্তঃৰাষ্ট্ৰীয় গৱেষণা সংস্থাৰ তেওঁলোকে নেতৃত্ব দি আছে। ইছৰোৰ দৰে অনুষ্ঠান, ইণ্ডিয়ান ইনষ্টিটিউট অফ ছায়েন্সৰ দৰে অনুষ্ঠান, স্বনামধন্য বিজ্ঞানীয়ে কোনোবা নবেল বঁটা পোৱা বিজ্ঞানীৰ তলত নবেল পোৱা বিষয়সমূহক সহযোগিতা আগবঢ়াই থকা বিজ্ঞানীৰো অভাৱ নাই, যিসকলে হাৰ্ভাৰ্ড, অক্সফৰ্ড, কেম্ব্ৰিজত তেওঁলোকে তেওঁলোকে ডক্টৰেট ডিগ্ৰী কৰিছে, পষ্ট ডক্টৰেট কৰিছে আৰু প্ৰশাসনিকভাৱে প্ৰয়োজনীয় বহুত দায়িত্ব ইতিমধ্যে গ্ৰহণ কৰিছে। কিন্তু তাৰ পাছতো আমাৰ যিসকল মানুহ অসমত থকা, অসম বা উত্তৰ পূৰ্বাঞ্চলৰ যিসকল মানুহ আছে, তেওঁলোকক কিয় বঞ্চিত কৰা হৈছে? এইটো এটা সুপৰিকল্পিতভাৱে, ষড়যন্ত্ৰমূলকভাৱে। কাৰণ অসমৰ মানুহে যেনেধৰণে ইয়াৰ সমাজ জানিব, কাৰণ শিক্ষা ব্যৱস্থাটোৰ লগত ইয়াৰ সমাজ, ইয়াৰ ঐতিহ্য, ইয়াৰ শিক্ষা, ইয়াৰ পৰম্পৰা, ইয়াৰ সাহিত্য, ইয়াৰ সংস্কৃতি এইবোৰ জড়িত হৈ থাকে। ইয়াৰ বিজ্ঞান প্ৰযুক্তিবিদ্যাৰ পটভূমি কেনেকুৱা ধৰণৰ সমগ্ৰ পৰিৱেশ, এইবোৰ চব জড়িত হৈ থাকে। সেইকাৰণে ইয়াৰ যিসকল প্ৰশাসক, উপাচাৰ্য যিসকল হ'ব, অসমৰ হওক বা অসমীয়া মানুহ হ'লে, মই ভাবোঁ যে আমাৰ বিশ্ববিদ্যালয়সমূহ অধিক গতিশীল ৰূপত আগবাঢ়িব আৰু যিটো দায়বদ্ধতা, অসমৰ প্ৰতি যিটো দায়বদ্ধতা, অসমৰ সমাজৰ প্ৰতি যিটো দায়বদ্ধতা, এইটো অধিক বেছি হ'ব। হয়, গতিকে এই গোটেই কথা বতৰাবোৰত আমাক অসমৰ যিসকল বিদ্যাতনিকভাৱে আগবাঢ়ি থকা মানুহসকলক তেওঁলোকক অৱহেলিত কৰা হৈছে, তেওঁলোকক উপেক্ষা কৰা হৈছে, তেওঁলোকক সঠিক দায়িত্ব দিয়া নাই, নিদি ৰাজনৈতিকভাৱে RSSৰ লগত জড়িত হয় নে নহয় এইবোৰ চাই তেওঁলোকে এপইণ্টমেণ্ট দিছে। চাওক, আজি গোটেই বিষয়টোক আমি সকলো বিষয়ে আমি ক'ম,
কাইলৈ বা পৰহিলৈ ভিতৰত। কিন্তু এটা কথা ক'ব খোজোঁ যে জুবিনদাৰ যি সমাধি ক্ষেত্ৰ আছে এইটো অতি সৰ্বাংগ সুন্দৰ হ'ব লাগে আৰু সুবিশাল হ'ব লাগে। আৰু পৃথিৱীৰ বিভিন্ন প্ৰান্তৰ পৰা যেতিয়া বিভিন্ন পৰ্যটক আহিব বা জুবিনদাৰ গান, তেওঁ সমাজৰ প্ৰতি কৰা দায়িত্ব, সমাজ চেতনা, আদৰ্শ, দৰ্শন সম্পৰ্কত কোনোবাই যদি অধ্যয়ন আৰু গৱেষণা কৰিবলৈ আহে, তেতিয়াহ'লে তেওঁৰ সমাধি ক্ষেত্ৰত সেই সুবিধা পাব পৰাৰ ব্যৱস্থা হ'ব লাগিব। প্ৰথম কথা, তেওঁৰ সমাধি ক্ষেত্ৰত তেওঁৰ স্মৃতিসৌধ যিটো হ'ব সেইটো পৃথিৱীৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হ'ব লাগিব। সমাধি ক্ষেত্ৰত আন যিবোৰ প্ৰয়োজনীয় যিবোৰ কথা বতৰা, তেওঁৰ সৃষ্টিশীল কৰ্মৰাজি বা তেওঁক জানিব খোজা, তেওঁৰ কৰ্মৰাজিৰ যোগেদি জীয়াই তুলিব খোজা, জীয়াই ৰাখিব, মানে অনাদি অনন্ত কাললৈকে জীয়াই ৰাখিবলৈ যিবোৰ প্ৰয়োজনীয় যিবোৰ দায়িত্ব আছে সেইবোৰ পালন কৰিব লাগিব। যিকোনো কামেই হ'ব পাৰে। তেওঁৰ গানবোৰক কি ধৰণে এতিয়া বিভিন্ন কথা বতৰা চলি আছে, ডিজিটেলাইজেশ্যন প্ৰায় হৈছে আৰু হ'ব, আৰু কি ধৰণে আগবঢ়াব পাৰি, আৰু কেনেকুৱা ধৰণৰ কথা বতৰা, সকলো কথাৰ তাৰ মাজত সেই সমাধি ক্ষেত্ৰক কেন্দ্ৰ কৰিয়ে যাতে এই অনুষ্ঠানবোৰ গঢ় লৈ উঠে তাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। আৰু মাটি সম্পৰ্কীয় যিটো কথা কৈছে, ট্ৰাইবেল বেল্ট ব্লক নহ'ব পাৰে, কিন্তু ইক' চেঞ্চিটিভ জন্তু হয়। তাৰ মাটিখিনিৰ ওপৰত থিয় হৈ আমি গুগল মেপ তাত খুলি দিয়াৰ লগে লগে কিমান দূৰ আমচাং অভয়াৰণ্যলৈ ওলাই যাব, আপোনালোকেও গৈ আহিব, আমি লৈ যাম কাইলৈ পৰহিলৈ। তাত থিয় হৈ গুগল মেপ খুলিলে আমচাং অভয়াৰণ্যলৈ কিমান দূৰ, এৰিয়েল ডিষ্টেঞ্চ কিমান ওলাই যাব। নহয়, এইটো কোনো কাৰণতে হ'বই নোৱাৰে। এইটো ভূপেন হাজৰিকা, সুধাকণ্ঠ ভূপেন হাজৰিকাৰ সত্তা, তেওঁৰ ব্যক্তিত্ব বা তেওঁৰ যিটো বিশালতা, তাৰ লগত জুবিনদাক কেতিয়াও মিক্স আপ কৰিব নালাগে। মুখ্যমন্ত্ৰীয়ে যিটো এটা মানে দুটা বেলেগ বেলেগ বিশাল সত্তা, দুয়ো জুবিনদা আৰু ডক্টৰ ভূপেন হাজৰিকাৰ দুয়োটা সত্তাক কোনো ধৰণৰ তেওঁলোকৰ যেনেকৈ সমাধি ক্ষেত্ৰ হৈ উঠিলে বা গোটেই কথা বতৰাবোৰৰ লগত মিক্স কৰিব নালাগে। এইটো জুবিনদাৰ সমাধি ক্ষেত্ৰ সম্পৰ্কত এটা সমিতি হৈছে, সমিতিয়ে বিচাৰিছে, তেওঁলোকে মুখ্যমন্ত্ৰীয়ে মাটি বহুত দিয়াৰ কথা প্ৰতিশ্ৰুতি দিছিলে, এতিয়া হঠাৎ কিয় তেওঁ সলনি হৈছে বক্তব্য। তাৰমানে তেওঁ চব কথা যে বাৰে বাৰে সলনি কৰি থাকে। আৰম্ভণিতে জুবিনদাৰ মৃত্যুৰ সম্পৰ্কত যি বক্তব্য আছে তাত পিছত পৰৱৰ্তী দিনসমূহত সলনি হৈছে, দুদিনমানৰ পিছত আৰু সলনি কৰিছে, দিনত এটা, ৰাতি এটা, পুৱা এটা, গধূলি এটা। এই কথাবোৰ হ'ব নোৱাৰিব, সুবিশাল হ'ব লাগিব। যেনেকৈ বিচাৰিছে, বৌয়ে যেনেকৈ বিচাৰিছে, ইয়াৰ লগত জড়িত হৈ থকা যিটো অনুষ্ঠান, যাক দায়িত্ব দিছে তেওঁলোকে যেনেকৈ বিচাৰিছে সেইধৰণে হ'ব লাগিব। ৰাইজেও বিচাৰে, আমি বিচাৰিছোঁ, সমগ্ৰ পৃথিৱীৰ মানুহে বিচাৰিছে, ৰাইজে বিচাৰিছে দিব লাগে। নিশ্চিতভাৱে সেইটোৱেতো হয়। সাধাৰণতে তেওঁলোকৰ লগত সম্পৰ্ক থকা, নিকট সম্পৰ্কৰ মানুহৰ তেওঁলোকৰ স্বাৰ্থ সুৰক্ষিত কৰা, তেওঁলোকৰ দুৰ্নীতি আৰু তেওঁলোকৰ যিবোৰ মানে অনিয়ম আৰু অনীতি, এইবোৰ ৰক্ষণাবেক্ষণ দি থকাটোৱে মুখ্যমন্ত্ৰীৰ দায়িত্ব হৈ পৰিছে এতিয়া। গতিকে এই কামটো কৰি আছে। কিন্তু মই ক'ব খোজোঁ যে তাত যিধৰণে অসমৰ জনগণে বিচাৰিছে, যিধৰণে ৰাইজে বিচাৰিছে, সেইধৰণে সেই সমাধি ক্ষেত্ৰ কৰিবৰ কাৰণে যিমান মাটি লাগে, 50 বিঘা নহয় 100 বিঘাও যদি মাটি লাগে 100 বিঘাও দিব। নহয়, তাৎক্ষণিকভাৱে যেতিয়াই হৈছিলে এই গোটেই ঘটনাত আমিতো কৈছিলোঁ তাৎক্ষণিকভাৱে ৰিজাইন কৰিব লাগে। ইমান দেৰি কিয় কৰিলে, এইটোৱে কথা। আমাৰ এতিয়া প্ৰশ্ন হৈছে যে তথ্য পাতি লুকুৱাই পিনে তেওঁ আঁতৰিছে নেকি? তেওঁ ইনফৰমেশ্যন আয়ুক্ত, তথ্য আয়ুক্ত যিহেতু আছিলে, আৰু বহুত কথা সেই সময়ত ৰেইড হৈছিলে, শ্যামকানু মহন্তৰ ঘৰ ৰেইড হোৱাৰ পিছত তথ্য পাতিসমূহ ক'লৈ গ'ল? সেইবোৰ তথ্য পাতিটো ন্যায়ালয়ৰ ওচৰত জমা দিয়া নাই, পোনপটীয়াকৈ মুখ্যমন্ত্ৰীৰ ঘৰলৈ যোৱা বুলি আপোনালোকে নিউজ কৰিছিলে। গতিকে সেই তথ্য পাতিবোৰ লুকুৱাৰ গোটেই কথা বতৰাবোৰ জড়িত আছিলে নেকি ইমান দেৰি কৰাত? তাৎক্ষণিকভাৱে এটা গোটেই কথা বতৰাবোৰ এলিগেশ্যন ভায়েকক লৈ আহিছে, লগে লগে দিব লাগিছিলে নৈতিক দায়িত্ব। এইটো হ'ল ভাল মানুহৰ কথা, এইটো হ'ল গণতান্ত্ৰিক মানসিকতা থকা, ন্যায় আৰু সত্যতা মানে হেৰিৰ প্ৰতি দায়িত্ব থকা মানুহৰ কথা। এগৰাকী DGPৰ দৰে দায়িত্ব থকা এগৰাকী মানুহে ইমান দিন খামোচ মাৰি ধৰি থাকিলে এই তথ্য আয়ুক্তৰ দৰে যিটো পদ, এইটো মই আশ্চৰ্য প্ৰকাশ কৰিছোঁ। এতিয়া শেহতীয়াকৈ কৰিলে, কিন্তু আমাৰ এইটো কথা সন্দেহ হয়, বাকী তথ্য পাতি শ্যামকানু মহন্তৰ ঘৰত ৰেইড কৰাৰ পাছত যিবোৰ চিল পাইছিলে, মোহৰ পাইছিলে, পেড পাইছিলে, বিভিন্ন কম্পিউটাৰ লেপটপ জব্দ কৰিছে, সেইবোৰৰ মাজত নিহিত হৈ থকা যিবোৰ তথ্য ভাণ্ডাৰ, এইবোৰৰ ইফাল সিফাল হৈছে নেকি, সেইটো প্ৰশ্নহে মানুহৰ মাজত আছে।